মৰমৰ কণমানিহত মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি তোমালোক সকলো কুশলে আছা চাগে পৰীক্ষা হৈ আছে তোমালোকৰ আৰু মই ভাবিছো পৰীক্ষা সকলোৰে ভাল হৈছে আজি তোমালোকলৈ বুলি মই এটা অকমানি সাধু লৈ আহিছো সাধুটো কাৰ জানা চিংকু নামৰ এটা অকমানি দামুৰি পোৱালি দামুৰি মানে কি সকলোৱে জানা চাগে নহয় গৰুৰ মতা গৰুৰ পোৱালি কি বুলি কয় দামুৰি বুলি কয় হা এই দামুৰি চিংকুৱে এদিন মাকৰ লগত পথাৰত কোমল কোমল ঘাঁহবিলাক খাই আছিলে হেন সময়তে কি হ'ল জানা অকমানি চিকৰা এটা তাৰ নোমবিলাকৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিছে তাৰ নোমবিলাক বৰ ধুনীয়া দেই ৰঙা ৰঙা ধুনীয়া কোমল নোমবিলাকৰ ভিতৰত সেই চিকৰাটো সোমাব খোজোতেই দূৰৰ পৰা টিংখং নামৰ বগলীটোৱে চাই আছিলে সি এপাকত উৰি আহি চিংকুৰ গাত পৰিলেহি আৰু চিকৰাটোৱেও সেই সময়তে একদম ব্ৰহ্ম চিকুট এটা মাৰি আমাৰ চিংকুক ভয় খুৱাই দিলে চিংকুৱে চিকৰাৰ কামোৰ পাই কি কৰিলে একদম ভিৰাই মাকৰ ওচৰলৈ লৰ মাৰিলে ইপিনে টিংখঙে ক'লে কিয় অকৰা তই ইমান অকৰা নে ৰ মই তোক কামুৰিব খোজা নাই নহয় মই তোৰ চিকৰাটোহে খাব খুজিছো ৰ এই বুলি টিংখঙে পিছে পিছে গৈ পেলাই সেই চিকৰাটো ধৰি টপককে গিলি থলে আৰু তাৰ গাৰ পৰা নামি দূৰতে বহি থাকিল ইপিনে আমাৰ চিংকুৱে বে বে কৰি হেম্বে কৰি মাকৰ ওচৰলৈ দৌৰ মাৰি তোমাৰ টিংখঙৰ বিৰুদ্ধে গোচৰ দিলেগৈ মা চোৱাচোন চোৱা সেই টিংখং বগলীটোৱে মোক কেনেকৈ চিকুট মাৰি দিছে মোৰ গাত মাকে তেতিয়া হাঁহি পেলাই ক'লে নহয় তোক টিংখঙে কামোৰা নাই নহয় তোক চিকৰাই চিকুটিছিলে আৰু সেই চিকৰাটোকে টানি আনি টিংখঙে খাই পেলালে জাননে এই টিংখঙে তোক ৰক্ষাহে কৰিলে চিকৰাৰ পৰা বাৰু মইনাহঁত ইয়াৰ মাজতে মই তোমালোকক সুধিছোঁ তোমালোকে জানানে বগলী কেইবাবিধো থাকে এইবিধ বগলী তাৰমানে টিংখং বগলীৰ ঠেংকেইডাল দীঘল দীঘল বগা ঢকে ঢকি আৰু ঠোঁটটো হালধীয়া জোঙা এইবিধ বগলী গো বগলী বুলিও কয় মানে গৰু বগলী গো বক বুলিও কয় কিয় এইবিধ বগলীয়ে কি কৰে জানা এই নোমাল মানে তোমাৰ গৰু ম'হ তোমাৰ ছাগলী এইবিলাকৰ গাৰ পৰা চিকৰাবিলাক বাছি বাছি উলিয়াই খায় নিজৰ পেটটো ভৰাই আৰু লগতে গৰু ছাগলী আদি নোমাল জন্তুবিলাকক এই পোক পৰুৱাৰ কামোৰৰ পৰা ৰক্ষা কৰে টিংখঙে যেতিয়া কানি কানি মাকক গোচৰ দিলে মাকে তেতিয়া তাক বুজালে টিংখং এই বগলীয়ে আমাক ৰক্ষা কৰি আহিছে আমাৰ গাত যে চিকৰাবিলাক পৰে আমাৰ গাত যে পোক পৰুৱা পৰে সেইবিলাক তাহাঁতি নিজৰ ঠোঁটেৰে চিকুটি উলিয়াই আনি আমাক এই চিকৰাৰ কামোৰৰ পৰা ৰক্ষা কৰে গতিকে টিংখং তোমাৰ বন্ধুহে তুমি টিংখঙক আজিৰ পৰা শত্ৰু বুলি নাভাবিবা টিংখং আমাৰ বন্ধু আৰু দূৰৈত বহি থকা টিংখঙক মাকে ওচৰলৈ মাতিলে আৰু ক'লে টিংখং ভাইটি আহা আজিৰ পৰা আমাৰ চিংকুৰ লগত তুমি খেলা ধূলা কৰিবা আৰু চিংকুৱেও তেতিয়া বুজি পালে যে টিংখঙে আচলতে তাক ঠোঁটেৰে কামোৰা নাছিল তাৰ গাৰ পৰা চিকৰাবিলাকহে আঁতৰাই দিছিল আৰু টিংখং ওচৰলৈ আহি চিংকুক ক'লে শুনা আমি সকলোবিলাক এই পৃথিৱীত ইটোৰ আশ্ৰয়ত বা সিটোৰ ওপৰত নিৰ্ভৰ কৰিহে চলি আছোঁ পৃথিৱীখনত এবিধৰ গাত যদি কিবা এটা আছে আনবিধৰ নাই আৰু সেইটোৱে কি কৰে
পৰিপূৰক কৰে তোমাৰ এতিয়া মই যেনেকৈ তোমাৰ চিকৰাবিলাক গুচাই তোমাক ৰক্ষা কৰিলোঁ আৰু কিন্তু তাৰ বিনিময়ত মই কি পালোঁ মোৰ খাদ্য পালোঁ এই সৃষ্টিত সকলোবিলাক ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰিয়ে চলিবলৈ আমাক বিধাতাই দিছে গতিকে আমি এনেদৰেই চলি থাকোঁ তোমালোকৰ বাৰু এই সাধুটো শুনি কেনেকুৱা লাগিলে এই সাধুটো আমালৈ পঠিয়াইছে কোনে জানা আমাৰ শ্ৰদ্ধাৰ লিলি গোস্বামী দেৱীয়ে তেখেতৰ সাধু কিতাপ তোমাৰ জোনাকী মেলৰ সাধু নামৰ কিতাপখনৰ পৰা এই সাধুটো মই তোমালোকক কৈছোঁ এই সাধুবিলাক বৰ মনোগ্ৰাহী ইমান যে ধুনীয়াকৈ লিখিছে তেখেতে মই আগতেও কৈ দিছিলোঁ এটা সাধু এনেকৈ মই এই সাধুবিলাক তোমালোকক কৈ যাম বেলেগ বেলেগ কিতাপৰ পৰা দেই ভাল লাগিলনে সাধুৰ পৰা আচলতে আমি বহুত কথাই শিকিব পাৰোঁ হয়নে তোমালোকে কোনে কোনে কি নতুন নতুন কথা এই সাধুবিলাকৰ পৰা শিকিছা মোক এদিন জনাবাচোন ধুনীয়াকৈ ভিডিঅ' কৰিবা যে আইমা তোমাৰ এইটো সাধুহে মোৰ ভাল লাগিছে আইমা তোমাৰ ইটো সাধুহে মোৰ ভাল লাগিছে মই তেনেকুৱা ধৰণৰ সাধু তোমালোকৰ মাজলৈ আনিবলৈ প্ৰয়াস কৰিম আৰু তোমালোকৰ যদি আখ্যানবিলাক শুনিবলৈ ভাল লাগে মই এটা কি কৰিম জানানে সপ্তাহত মই এটা দিন অকল আখ্যানকে কওঁ এনেকৈ বহুত আখ্যান আমি শুনিবলৈ পাম নহয়নে কেনেকৈ ভাল হয় তোমালোকেও মোক ক'বাচোন কেনেকৈ ধৰণে তোমালোকে শুনিব খুজিছা মই যেতিয়াই যিটো মোৰ মনলৈ আহে সেইটোৱেই মই তোমালোকক কৈ যাম কিন্তু তোমালোকৰোতো শুনিবলৈ মন যাব পাৰে নহয় বেলেগ বেলেগ সাধু বাৰু আজি আমি কি শুনিলোঁ আজি শুনিলোঁ যে পৃথিৱীত সকলো প্ৰাণীয়ে ইটোৰ ওপৰত সিটোৰ নিৰ্ভৰশীল অকল প্ৰাণী বুলি নহয় আমি গছ গছনি সকলোবিলাকেই কি হয় আমি এটা শৃংখলত চলি আহিছোঁ ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰিহে আমি জীৱন নিৰ্বাহ কৰি আছোঁ ঠিক আছে মইনাহঁত আকৌ এই বিষয়ে আমি বেলেগ এটা সাধুত কথা পাতিম এতিয়াৰ কাৰণে আইমাই বাই বাই বুলি কৈছে কুশলে থাকিবা দেই সকলো